এই মুহূৰ্তত মই মাজুলীৰ কমলাবাৰী ফেৰীঘাটত উপস্থিত আছো। মাজুলী নিমাতী ঘাটৰ মাজত চলাচল কৰিবলগীয়া সকলো ফেৰী সেৱা বন্ধ ৰখা হৈছে অনিৰ্দিষ্ট কালৰ বাবে। নিশাৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমাৰ ওপৰেৰে বৈছে আৰু 4 ঘণ্টাৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদী উফন্দি উঠিছে। মাজুলীৰ কমলাবাৰী ফেৰীঘাট, মাজুলীৰ অফলামুখ ফেৰীঘাট, এই দুয়োটা ফেৰীঘাটৰ পৰা নিমাতী ঘাটলৈ চলাচল কৰা সকলো যাত্ৰীবাহী ফেৰী বন্ধ ৰখা হৈছে। ইফালে নিমাতী ঘাটৰ পৰা মাজুলীলৈ যিসমূহ যাত্ৰীবাহী ফেৰী আহিবলগীয়া আছিলে, যিসমূহ মালবাহী ফেৰী আহিবলগীয়া আছিলে, সকলো ফেৰী সেৱা অনিৰ্দিষ্ট কালৰ কাৰণে বন্ধ কৰা হৈছে। কাৰণ মই এই মুহূৰ্তত মাজুলীৰ কমলাবাৰী ফেৰীঘাটটো দেখুৱাব বিচাৰিছো। প্ৰচণ্ড কুঁৱলী পৰিছে, ব্ৰহ্মপুত্ৰ নদীত প্ৰচণ্ড কুঁৱলী, ধোঁৱা সদৃশ পৰিৱেশ, আৰু তাৰ মাজত মই কমলাবাৰী ফেৰীঘাটটো দেখুৱাইছো। কালিলৈকে এই কমলাবাৰী ফেৰীঘাটটোত গাড়ী চলি আছিলে, যাত্ৰীসকল ইয়াৰে পাৰাপাৰ হৈ আছিলে। কিন্তু নিশা 2 বজাৰ পৰা হঠাৎ ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বৃদ্ধি পাবলৈ ধৰিলে আৰু তাৰ পাছত হঠাৎ ব্ৰহ্মপুত্ৰ উফন্দি অহাৰ ফলত বিপদসীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ নদী। প্ৰচণ্ড সোঁত, নদীৰ মাজত প্ৰচণ্ড সোঁত। ব্ৰহ্মপুত্ৰৰ পাৰত যিসমূহ ফেৰীঘাটৰ কাষত যিসমূহ দোকান আছিলে, দোকান পোহাৰসমূহ ইতিমধ্যে বুৰ গৈছে। ফেৰীঘাটটো সম্পূৰ্ণৰূপে বুৰ গৈছে আৰু ইয়াৰ লগতে যিসমূহ পাৰাপাৰ হোৱা যিসমূহ মালবাহী ফেৰী আছিলে, যিসমূহ ফেৰীৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী মাজুলীলৈ কঢ়িয়াই লৈ আহে, সেই ফেৰীসমূহ চাপিবলৈ জেগা নাই, যাৰ বাবে সেই ফেৰীসমূহো বন্ধ কৰি ৰখা হৈছে অনিৰ্দিষ্ট কালৰ বাবে। আৰু ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ হঠাৎ বৃদ্ধি পোৱাৰ বাবে বিপদসীমাৰ প্ৰায় 70 চেণ্টিমিটাৰ ওপৰেৰে ব্ৰহ্মপুত্ৰ নদী এই মুহূৰ্তত বৈ আছে কমলাবাৰী ফেৰীঘাটত। বতৰ যিহেতু যোৱা 5 দিন ধৰি নেৰানেপেৰা বৰষুণ আছিলে, যাৰ বাবে উজনি অসমত ধাৰাসাৰ বৰষুণ হৈছিলে, যাৰ বাবে ব্ৰহ্মপুত্ৰ নদী বিপদসংকুলভাৱে ইয়াত বাঢ়িবলৈ ল'লে। আৰু ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে মাজুলীৰ কমলাবাৰী ফেৰীঘাট, অফলামুখ ফেৰীঘাট, দুয়োটা ফেৰীঘাটৰ ইয়াত যিসমূহ ফেৰী আছিলে সকলো ফেৰী সেৱা বন্ধ ৰখা হৈছে। কেইবাজনো ব্যৱসায়ী আছে ইয়াত, তেওঁলোকৰ দোকানসমূহ ইতিমধ্যে ইয়াত বুৰ গৈছে। নিশা কেইবজাৰ পৰা পানী উঠিছে ইয়াত? কালি যোৱা ৰাতি মানে 3টা বজাৰ পৰা একদম পুৰা পানী বাঢ়ি গৈছে আৰু 3টা বজাৰ পৰা ইয়াত মানে পাইছে। ইয়াত তাৰপিছত 2টামান বজাত মই আহিছো। 2টা বজালৈকে ইমান পানী নাছিলে বাৰু। আপুনি দোকানলৈ ৰাতি আহিছে? ৰাতি আহিছো 2টা বজাত। তাৰপিছত জানিছা মই কিবা আকৌ হ'বও পাৰে বুলি, সেইটো কাৰণে গুচি আহিলো। চালৈ পানীটো ইমান নাছিলে। তাৰপিছত যেনিবা এতিয়া লাহে চাইছোগে গোটেই পানী মানে ডুবি আদায় কৰি দিলে। দোকানৰ বস্তু ডুবিলে, কিছুমান ডুবি গ'ল, মানে চাউল এনেকে তিতিলে। মই জনাব বিচাৰিছো যে 4-5 ঘণ্টাৰ ভিতৰতে ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ দ্ৰুতগতিত বৃদ্ধি পালে, যাৰ বাবে মাজুলীৰ কমলাবাৰী ফেৰীঘাট, মাজুলীৰ অফলামুখ ফেৰীঘাট, দুয়োটা ফেৰীঘাট ব্ৰহ্মপুত্ৰৰ বানত বুৰ গৈছে। আৰু নদীৰ পাৰত যিসমূহ গাঁও আছিলে, সেই গাঁওসমূহ ইতিমধ্যে বানত বুৰিছে। লাহে লাহে কেইবাখনো গাঁও ইয়াত জলমগ্ন হৈছে আৰু যিসমূহ বিস্তীৰ্ণ কৃষিভূমি আছিলে, সেই কৃষিভূমি বুৰ গৈছে। মাজুলীৰ মথাউৰিৰ বাহিৰত যিসমূহ নৈপৰীয়া গাঁও আছিলে, নৈপৰীয়া গাঁওসমূহ বানত বুৰ গৈছে। হঠাৎ ফেৰী সেৱা বন্ধ হৈ গৈছে আৰু জলপৃষ্ঠ দ্ৰুতগতিত বৃদ্ধি পাইছে এই মুহূৰ্তত। হয়, মাজুলীৰ বিশেষকৈ মাজুলীৰ কাৰণে এতিয়া অহা 5 মাহ বা 6 মাহ অতি যন্ত্ৰণাময় সময় হ'ল। যিহেতু মাজুলীৰ এই কমলাবাৰী ঘাটটো, অফলামুখ ঘাটটো এতিয়া বানপানীৰ সময়ত প্ৰায় বন্ধ হৈ থাকিব। যিহেতু মানে সুৰক্ষাৰ ক্ষেত্ৰতে জল পৰিবহণ বিভাগে বা জিলা প্ৰশাসনে ঘাটটো বন্ধ কৰি দিয়ে। তেনেকুৱা স্থলত বিভিন্ন ধৰণৰ ৰোগীকে আদি কৰি পাৰাপাৰৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হয়। দেখিছোঁ যে মাজুলীৰ কৃষি ক্ষেত্ৰতেই হওক বা স্বাস্থ্যৰ ক্ষেত্ৰতেই হওক, শিক্ষাৰ ক্ষেত্ৰতে হওক, এই কেইটা মাহ অতি গুৰুত্বপূৰ্ণ সময়, অতি কষ্ট, অতি যন্ত্ৰণাৰ সময়। গতিকে এনেকুৱা সময়ত মাজুলীবাসীয়ে সহাৱস্থান কৰি আহিছে এনেকুৱা বিপদৰ সময়ত। আৰু আজি দেখিছোঁ আমি প্ৰায় 3 ঘণ্টাৰ ভিতৰতে আজি কমলাবাৰী পাৰঘাটৰ অৱস্থা এনেকুৱা, কমলাবাৰী পাৰঘাটেই নহয়, আটাইকেইটা পাৰঘাটেৰ অৱস্থা এনেকুৱা। 3 ঘণ্টাৰ ভিতৰতে ফেৰীঘাট বুৰ গৈছে আৰু নিশা 2 বজালৈকে ইয়াত পানী নাছিলে ফেৰীঘাটত। হঠাৎ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু আপুনি জল পৰিবহণ বিভাগৰ এগৰাকী কৰ্মচাৰী, কেতিয়ালৈকে ফেৰীঘাট বন্ধ হোৱাৰ সম্ভাৱনা আছে? এইটো যোৱা কালি সন্ধিয়া 5 বজালৈকে এই ঘাটেদি আমি যাত্ৰী পাৰ কৰি আছিলোঁ। আৰু ৰাতিটোৰ ভিতৰত দ্ৰুতগতিত পানী বাঢ়িছে। দিনৰ ভাগতো বাঢ়িছিলে, কিন্তু ৰাতি অত্যাধিক পানী বঢ়া পৰিপ্ৰেক্ষিতত আমাৰ ইতিমধ্যে যদি আপুনি নদীলৈ চাই দেখিছে, সম্পূৰ্ণৰূপে পানীৰ তলত, পানীৰ গৰ্ভত মানে জাহ গৈছে চালামি। গতিকে ইয়াত কোনো কাৰণত এই মুহূৰ্তত ফেৰী চলোৱাটো সম্ভৱ নহয়। বিভিন্ন যাত্ৰীসকল আহিছে যদিও আমি তেখেতসকলক বিভিন্ন প্ৰকাৰে বুজাইছোঁ। যিহেতু বৰ্তমান অৱস্থাত নাওখনলৈ যোৱাৰ পৰিৱেশ বা যিকণ যাতায়াতী পথ, সেইকণত এতিয়া আঁঠুৰ পৰা একঁকাল পৰ্যন্ত পানী হৈছে। গতিকে ইয়াত এতিয়া এই মুহূৰ্তত চলাচলৰ ব্যৱস্থা বৰ্তমান বন্ধ আছে। আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত যোগাযোগ সম্পূৰ্ণ ৰাখি আছোঁ। আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ নিৰ্দেশক্ৰমে আজি কোনো কাৰণত ফেৰী চলাৰ সম্ভৱ নহয় বুলি আমাক পৰামৰ্শ আগবঢ়াইছে।